তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি হৈছে 5 নৱেম্বৰ। বহুত দিনৰ মূৰত মানে ওলালোঁ এনেকৈ মোবাইলটো হাতত লৈ ভিডিঅ' বনাবলৈ যাবলৈ। মানে আজি হৈছে 5 নৱেম্বৰ, শ্ৰদ্ধা দত্ত ভূপেন হাজৰিকাদেৱৰ স্মৃতি দিৱস। আৰু স্মৃতি দিৱস উপলক্ষে কৈ আছোঁ মানে আজি দত্ত ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰলৈ পূৰা মোৰ লগত যাব সমীৰ। আৰু মানে আজি আধালৈ মানে ৰাণীগেট বা বঙৰা সেইফাললৈ মানে চাইকেল লৈ যাম আৰু তাৰ পৰা যাম পাছত ভাবিছোঁ। সিও আহি আছে এনেকৈ। তো এতিয়া গৈ আছোঁ অকলে মই ইয়াৰ পৰা তালৈ। তো তাৰ পৰা একেলগে যাম দিব পূৰা একদম চাই থাকক আজি আৰু চাওক মানে এই ৰাস্তাটো চাওক গাইজ কি ধুনীয়াকৈ মানে গছপুলি এনেকৈ ৰুইছে আৰু চেকাৰ দিছে, যাৰ ফলত ডাঙৰ হৈছে গছবোৰ। গৰু ছাগলী খাব নোৱাৰে কাৰণে। আৰু ৰাস্তাটো একদম চিধা গাইজ, কিমান ধুনীয়া লাগিব গছবোৰ যেতিয়া ডাঙৰ হ'ব। এনেকৈ গছৰ পুলিবোৰ যিহেতু মানে পুতিছে, যেতিয়া মানে ডাঙৰ হ'ব বহুত বেছি ধুনীয়া লাগিব আৰু মানে চাহ পৰিব, একদম মজা লাগিব। পূৰা ভাল কাম কৰিছে। তো এতিয়া কৈ আছে নেকি ফাইনেলি আহি পালোঁ পূৰা সমাধি ক্ষেত্ৰ এইফালে। আৰু এইফালে আছে সমীৰ ভাই, কি ক'বি? একদম আজি আহি গৈছোঁ সমাধি ক্ষেত্ৰত। আজি 5 নৱেম্বৰ তিথি, আজি স্মৃতি দিৱস উপলক্ষে আহিছোঁ। আৰু এতিয়া গৈ আছোঁ এতিয়া ভিতৰত পূৰা এইফালে পূৰা গাড়ী চালি আছে, পূৰা মিউজিক চেনেলো বহুত ঠিক আহিছে। তো এতিয়া এনেকৈ গৈ আছোঁ আগৰ ফালে। ইয়াত বাৰু আগতে এবাৰ আহিছিলোঁ, কিন্তু মানে এনেকৈ মানে স্মৃতি দিৱস হওক বা জন্মৰ তিথিত হওক মানে অহা নাছিলোঁ। আৰু আজি আহিলোঁ ফাৰ্ষ্ট টাইম। আৰু মানে ফাইনেলি ধুনীয়াকৈ সোমাই আহিলোঁ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত। আৰু এইফালে চাবৰে আপোনালোকে ধুনীয়াকৈ সাংস্কৃতিক কিছুমান প্ৰগ্ৰাম চলি আছে, লগতে মানে ভূপেন হাজৰিকাদেৱৰ গানো বাজিছে ধুনীয়াকৈ। আৰু এইফালে ধুনীয়াকৈ সজাই ৰাখিছে, এইবোৰ চাব পাৰে আপোনালোকে। আৰু লাইটিং চাইটিং এইবোৰ পূৰা কৰিছে, মানে ৰাতি পূৰা লাইট জ্বলিব। সমাধিত জোতা পিন্ধি প্ৰৱেশ নিষেধ, আৰু তাৰ বাবে ইয়াতে জোতা চেণ্ডেল মানে খুলি থৈ দিলে। মই চেণ্ডেল পিন্ধি আহিছোঁ। তো এতিয়া সমাধিৰ ভিতৰলৈ এবাৰ যাবলৈ চেষ্টা কৰোঁ মানে সোমাই মানে। আৰু ইয়াতে আহি এনেকুৱা এটা শান্তি লাগে, আপোনালোকক বুজাব নোৱাৰিম, আপোনালোকে আহিলে গম পাব। আৰু আপোনালোকে হয়তো জালুকবাৰী আহিলে দেখাই পাই থাকে সমাধি ক্ষেত্ৰতো। আৰু যদি আপোনালোকে অহা নাই এবাৰ আহি চাব, বহুত বেছি ভাল লাগে। আৰু আজি হৈছে ভূপেন হাজৰিকাদেৱৰ 12 বাৰ্ষিক মানে মৃত্যু তিথি। ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰিছে, লগতে মানে পুষ্পাঞ্জলি প্ৰদান কৰিছে। আৰু এইটো হৈছে মানে দত্ত ভূপেন হাজৰিকাদেৱৰ মানে য'ত মানে তেখেতক মানে খৰি দিয়া হৈছিল। আৰু এইটোৱে হৈছে ইয়াতে। আৰু পুষ্পাঞ্জলি ধুনীয়াকৈ দিছে, লগতে ময়ো এবাৰ দি যাওঁ। আৰু ইয়াত আহিলে আপোনালোকে দেখিব য'ত মানে ভূপেন হাজৰিকাদেৱক খৰি দিয়া হৈছিল সেইখিনি ঠাইখিনি এতিয়াও মানে জুই একুৰা মানে জ্বলাই ৰখা হয়। কি হয় কেনেকৈ জ্বলাইছে সেইটো বাৰু নাজানো, কিন্তু আপোনালোকে দেখিছে অকণমান জুই ওলাই আছে। আৰু সমাধিটো ইমানেই ধুনীয়া, তাৰ কাৰণে হয়তো বহুতে পঢ়িব ইচ্ছা কৰিব, কিন্তু মানে ইয়াতে পঢ়া নিষেধ আছে সমাধি ক্ষেত্ৰত। আৰু এইফালে চাব পাৰে আপোনালোকে, এইটো যিহেতু মানে ভূপেন হাজৰিকাদেৱে গান গাইছিল, তাৰ কাৰণে ইয়াতে এটা মাইকৰ মানে এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু মই সমাধি ক্ষেত্ৰত আহি পেলাই এটা কথা বিশেষকৈ মানে লক্ষ্য কৰিছোঁ, মানে গোটেই সমাধি ক্ষেত্ৰত একদম ফুলেৰে ভৰি কৰি আছে, একদম ভৰপূৰ হৈ। এইফালে চাব পাৰে আপোনালোকে ফুল ধুনীয়াকৈ, এইফালেও আছে, গোটেই তলতো গোটেই মানে ফুলৰ বাগিচাৰ দৰে একদম নাৰ্চাৰী টাইপত ধুনীয়াকৈ ফুল ফুটি ৰাখিছে আপোনালোকে। এইফালে চলি আছে সাংস্কৃতিক প্ৰগ্ৰাম, এইফালে চাব পাৰে আপোনালোকে ধুনীয়াকৈ ইয়াতে পূৰা প্ৰগ্ৰাম চলি আছে। আৰু এতিয়া আহিছোঁ মই সমাধি ক্ষেত্ৰৰ ওপৰত। আৰু এইফালে চাব পাৰে খুব ধুনীয়াকৈ ইয়াৰ পৰা দেখা পায় গোটেইখিনি। আৰু এইফালে ধুনীয়াকৈ মানে গাৰ্ডেনবোৰো ধুনীয়াকৈ দেখা পায়, এইবোৰ ফুলৰ গাৰ্ডেন। আৰু এইফালে জালুকবাৰীখনো দেখা পায়। আৰু এইখন শৰাইখন চাওঁগৈ গাইছ, কি ধুনীয়া লাগিছে এনেকৈ। আৰু এইফালে বহুত বেছি ধুনীয়া। আৰু এনেকৈ মানে ইয়াতে আৰু এটা ধুনীয়া বতাহ আহিছে, পূৰা একদম থাকি মানে কিবা এটা ভাল লাগিছে। আৰু ওপৰৰ পৰা সমাধি ক্ষেত্ৰত ভিতৰত সোমাব নোৱাৰিব, মানে আজিৰ পৰা গাড়ীখনটো বন্ধ কৰি ৰাখিছে। আৰু তলৰ ফালৰ পৰা সোমাব লাগিব। এতিয়া গৈছোঁ তলত। আৰু এইটো হৈছে দত্ত ভূপেন হাজৰিকাদেৱৰ মিউজিয়াম, য'ত নেকি জন্মৰ পৰা মৃত্যুলৈকে ফটোৰ লগতে বা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ, কাপোৰ সকলোখিনি মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈছে। ধুনীয়াকৈ সোমাই আহিলোঁ। আৰু মানে AC চলি আছে পূৰা, একদম কি ঠাণ্ডা এটা লাগিছে। আৰু এতিয়া এনেকৈ আপোনালোকে সোমাই দেখিব গোটেই ভূপেন হাজৰিকাদেৱৰে মানে পিকচাৰ ছবি, মানে গোটেইবোৰ একদম সৰু কালৰ পৰা একদম মৃত্যুৰ আগলৈকে একদম গোটেইবোৰ ফটো ইয়াতে পাব আপোনালোকে। আৰু এইফালে এইখন ফটোখন চাব আপোনালোকে, য'ত নেকি ভূপেন হাজৰিকাৰ লগতে তেওঁৰ পত্নী আৰু লগতে পুত্ৰ তেজ হাজৰিকা আছে, সেনেকৈ মানে বহুত আগৰ পুৰণি ফটো। আৰু এতিয়া এনেকৈ ধুনীয়াকৈ মানে ইয়াৰ তলত যিমান ফটো আছিল সকলোখিনি চাই কৰিলোঁ। এতিয়া গৈছোঁ ওপৰৰ ফালে। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ কিছুমান 2011 চনৰ 5 নৱেম্বৰ তাৰিখে যেতিয়া মানে ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিল, আৰু তেতিয়াৰে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু এই ফটোবোৰ চাওকে, মানে যেতিয়া ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিল তেতিয়া আমি LP স্কুলত 4-3 কিবা সিমান ক্লাছত আছিলোঁ। তেতিয়া টিভিত মানে চাই আছিলোঁ আমি এই দৃশ্যবোৰ। আজি মানে ফটোত দেখিছোঁ বাৰু এই দৃশ্যবোৰ, মানে টিভিত চাইছিলোঁ তেতিয়া কিমান হাজাৰ মানুহে তেখেতক মানে মৃত্যুৰ দিনা এনেকৈ আহিছিল। আৰু বহুত মানুহ
দুখ পাইছিলে এয়া হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ৰ ফটো এতিয়া গোটেই ওপৰ মহলাটোত আহি পালোঁ আমি আৰু এইফালে চাব পাৰে এতিয়া মানে গোটেই মানে ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা বস্তুবোৰ সামগ্ৰীবোৰ আপোনালোকে চাব পাৰে ইয়াতে ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা কিছুমান গামোচাৰ লগতে মানে কাপোৰ আদি সকলোখিনি আছে ইয়াতে চাব পাৰে আপোনালোকে এইবোৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰি যোৱা কাপোৰ ইয়াতে আছে সুদাগন্ধ ডক্টৰ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা সাজপাৰ এনেকৈ ধুনীয়াকৈ মানে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে আৰু এইফালেও গছৰ পাতত মানে আহঁতৰ পাতত এনেকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱক ধুনীয়াকৈ অংকন কৰি ৰখা এখন চিত্ৰ ইয়াতে সাজাই ৰাখিছে এইফালে কিছুমান ধুনীয়া ধুনীয়া পেইণ্টিং মানে ছবি অঁকা ধুনীয়াকৈ সজাই ৰাখিছে ডক্টৰ ভূপেন হাজৰিকাদেৱে সেইটো ভূপেন হাজৰিকাদেৱে মানে চাগে ঘৰত এনেকৈ বহি থকা এখন ছবি ধুনীয়াকৈ মানে কোনোবাই হয়তো আঁকিছে এনেকুৱা আৰু এইফালে বহুত কিবা কিবি পিকচাৰ এনেকৈ আঁকিছে আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিছুমান গ্ৰন্থ লগতে মানে তেওঁ লিখি থৈ যোৱা ৰচনা আৰু উপন্যাস এইবোৰ সকলোখিনি আছে আৰু হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৰচনা গ্ৰন্থ সকলোখিনি আছে উপন্যাস আৰু এইফালে আছে কেইটামান মানে একদম এতিয়া নোহোৱা হৈ যোৱা বস্তু এইবোৰ হৈছে ডিস্ক কেছেট আৰু এইবোৰেৰে আগতে গান বজাইছিল আৰু এতিয়া এনেকৈ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এইফালে আছে কাঠতে অংকন কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি এইফালে চাবলৈ আপোনালোকে ধুনীয়াকৈ মানুহ কাঠতে অংকন কৰিছে কিমান ধুনীয়াকৈ কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক এবাৰ আৰু এতিয়া মিউজিয়ামটোত গোটেইবোৰ যি আছে সকলোখিনি চাই শেষ কৰি দিলোঁ কিন্তু আপোনালোকক গোটেইখিনি দেখুৱাব পৰা নাই কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব আপোনালোকে আহিব এবাৰ আহি পেলাই চাই যাব মানে খোজকাঢ়ি চেনিৰে আৰু এতিয়া গৈ আছোঁ লিফ্টত কিবা এটা লাগিছে ন লিফ্টত উঠিছোঁ একদম লিফ্টত উঠি পাইছোঁ আৰু এতিয়া লিফ্টত উঠিছোঁ গাড়ী চাব পাৰে এতিয়া লিফ্ট খোলা কৰি পিনে একদম ময়ো আছোঁ ইপিনে আহি পালোঁ লিফ্টৰ পৰা তো এইফালে এটা আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি আৰু এইটোৱে হৈছে প্ৰতিমূৰ্তিটো ইয়াতেও মানে শ্ৰদ্ধাঞ্জলি আৰু লগতে বন্তি প্ৰজ্বলন কৰা হৈছে ইয়াতেও ধুনীয়াকৈ আমি শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু ইয়াতে কিছুমান সৰু সৰু বক্স আছে য'ত মানে ভূপেন হাজৰিকাৰ গান বাজি আছে সেইবোৰ চাব পাৰে আপোনালোকে আপোনালোকক কৈছিলে তেতিয়া ধুনীয়াকৈ মানে ইয়াতে বহুত ফুল ৰাখিছে আৰু এইফালে চাব পাৰে আপোনালোকে খুব ধুনীয়াকৈ এইবোৰ গোলাপ ফুল এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইফালে আছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিটো লগতে আৰু এইটো হৈছে সংগ্ৰহালয় আৰু ইয়াতে মানে ভূপেন হাজৰিকাদেৱক খৰি দিয়া হৈছিল য'ত আৰু আপোনালোকে ইয়াত আহিবলৈ অকল 5 নৱেম্বৰ বুলি নহয় আপোনালোকে যেতিয়া ইচ্ছা তেতিয়া আহিব পাৰে কাৰণ মানে এইটো সদায় খোলা থাকে আৰু আপোনালোকে প্ৰায় মানে পিছবেলাটো ইমান খোলা নাথাকে কিন্তু আগবেলা সময়ত আহিব আপোনালোকে 2টামানৰ আগত আহিব যাব তেতিয়া আপোনালোকে সদায় সোমাব পাৰিব পূৰা একদম আহি যাব আৰু এবাৰ সোমাই মানে ভূপেন হাজৰিকাদেৱৰ মানে বস্তুবোৰ সামগ্ৰীবোৰ সকলোখিনি চাই যাব ধুনীয়াকৈ এনেকৈ পানী ওপৰৰ ফালে যোৱা এইটো বা কি কয় নাজানো বাৰু এনেকৈ ৰাখিছে আৰু ইয়াতে লাইট আছে ৰাতি হ'লে ধুনীয়াকৈ লাইট চাইট জ্বলি যায় আৰু বহুত বেছি ধুনীয়া দেখিব আৰু এইবোৰ আজিতো বিশেষ দিন বুলি ক'লে বহুত বেছি লাইট চাইট দিছে বহুত বেছি ধুনীয়া কৰিছে ৰাতি বহুত বেছি ধুনীয়া দেখিব আৰু এনেকৈ বহুত সময় থাকিলোঁ ইয়াতে প্ৰায় 3 ঘণ্টামানে থাকিলোঁ আহিছিলোঁ 12টা বজাত আৰু এতিয়া বাজি গ'ল 2টা আৰু এনেকৈ বহুত বেছি ভাল লাগিলে ইয়াতে থাকি বহুত বেছি এটা শান্তিপূৰ্ণ ঠাই আৰু আপোনালোকেও আহিব যদি আহি পোৱা নাই ইয়াতে তো বহুতে হয়তো আহিয়ে থাকে জালুকবাৰী আহি থাকিলে এবাৰ সোমাই যাব ইয়াতে বহুত বেছি ভাল লাগে আৰু এতিয়া এইফালে ধুনীয়াকৈ পানী চানী পৰিছে ইয়ালে পানী আছে গাইছ কি ধুনীয়া লাগিছে একদম পাৰ্কতকৈ বহুত বেছি ধুনীয়া গাইছ আপোনালোকে বহুতে চাগে পাৰ্কত ফুৰিবলৈ যায় পাৰ্কত যোৱাতকৈ যদি আপোনালোকে ইয়াতে আহে আৰু ইয়াৰে ভূপেন হাজৰিকাদেৱৰ নজনা কথাবোৰো শিকিব পাৰিব লগতে আপোনালোকে কিবা এটা মজা পাব গাইছ আহিব